আমাৰ ইয়ালৈ যেতিয়া লৈ আহে ঘৰৰ পৰা নিজৰ ঘৰখনৰ পৰা বিচ্ছিন্ন হৈ বিভিন্ন কাৰণত যেতিয়া এনেকুৱা মহিলাসকল আহে আমাক যেতিয়া পুলিচে আনি দিয়ে বা ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ পৰা আহি দিয়ে তেতিয়া তেওঁলোকৰ মানে অৱস্থাবোৰ দেখি খুব বেয়া লাগে তেতিয়াই মানে মনত থিৰাং কৰিছোঁ যে তেওঁলোকৰ কাৰণে কিবা এটা কৰিম বুলি চ' সেইকাৰণে এনেকুৱা এটা অনুষ্ঠানৰ যোগেদি আমি তেওঁলোকক সেৱা আগবঢ়াই আহিছোঁ আৰু এই কাৰণে এই অনুষ্ঠানটো যিহেতু আধৰুৱা হৈছে আমাৰ মাননীয় ডক্টৰ শ্ৰীমতী ৰূপা বাইদেউ ডক্টৰ ৰূপা হাজৰিকা বাইদেউ তেখেতৰ আমি সহযোগিতাত আমি এইখিনি কাম কৰি আছোঁ চ' তেখেতলৈও আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিম তেতিয়া মই মডেলিঙৰ লগত জড়িত হ'লোঁ লাহেকৈ কৰি চাওঁ কেনেকুৱা লাগে মানুহৰ এটা হেঁপাহ থাকে ন সকলোৱে অকল মই বুলি নহয় মই সকলো মহিলাকেই ক'ব বিচাৰোঁ যে আপোনালোকৰ সকলো মহিলাৰে যিহেতু এটা সুপ্ত প্ৰতিভা থাকে সকলোৱে তেওঁলোকৰ হয় কিছুমান গানত কিছুমান কবিতা লিখাত ধৰক আৰু কিছুমানে নৃত্য গীত বনাই সিজাই ভাল পায় কাৰোবাৰ ধৰক হাতৰ কলা কৌশল আছে তো সকলোৱে নিজৰ নিজৰ এইবিলাক আগবঢ়াই লৈ যাব লাগে আৰু ময়ো তেনেকৈ মোৰ এইটোত যিহেতু চখ আছিলে মই সেইকাৰণে এই ক্ষেত্ৰত আগবাঢ়িবলৈ মানে গৈছিলোঁ ষ্টাৰ ফৰএভাৰ মিছেছ ইণ্ডিয়াত মই উইনাৰ হিচাপে ষ্টাৰ ফৰএভাৰ মিছেছ ইণ্ডিয়া অসম হিচাপে খিতাপ অৰ্জন কৰিবলৈ মই মানে সফলতা অৰ্জন কৰিছিলোঁ এয়া হৈছে এটা সকলোৰে সহায় সহযোগিতাৰ মাজত আগবঢ়া সেৱাৰ গতিকে মই আন্তৰিকভাৱে সকলোকে মই অনুৰোধ জনাইছোঁ আপোনালোকে আহিব আমাৰ অনুষ্ঠানটি দক্ষিণ গাঁৱৰ DGM ৰোডত আছে আৰু মই ফোন নম্বৰ আছে আমাৰ সেই ফোন নম্বৰ আৰু তাত যোগাযোগ কৰিলে আপোনালোকে আমাৰ অনুষ্ঠানটোলৈ আহিব পাৰিব আৰু সকলোকে মই অনুৰোধ জনাইছোঁ আপোনালোকে সকলোৱে আহিব এপাক চাই যাব কেনেকৈনো আমি ৰাখিছোঁ আৰু তেওঁলোকৰনো কেনেকৈ দৈনন্দিন জীৱন যাত্ৰা প্ৰণালী ইয়াত আগবঢ়াই লৈ যায় সেইখিনি আপোনালোকে এবাৰ নিজে আহি চাই যাব পাৰিব আৰু নমস্কাৰ আপুনি চাই আছে ডেমক্ৰেটিক আসাম আৰু আমাৰ আজিৰ এই বিশেষ অনুষ্ঠান অচিন চিনাকিলৈ আপোনাক স্বাগতম জনাইছোঁ আৰু আজি আমি এগৰাকী বিশেষ অতিথিক আমাৰ চেনেললৈ আমন্ত্ৰণ জনাই আনিছোঁ আৰু সেই বিশেষ ব্যক্তিগৰাকীক চিনাকি কৰাই দিয়াৰ পূৰ্বে আপোনাক কৈ লৈছোঁ কেইটামান কথা পদপথত পদভ্ৰষ্ট হৈ থকা মহিলাসকলক নতুন জীৱন দিয়া এগৰাকী বিশেষ মহিলা আৰু তেওঁ আমাৰ সৈতে আজি উপস্থিত আছে গীতা দাস বাইদেউ আৰু আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আৰু যিহেতুকে বিশেষ আপুনি পদক্ষেপ গ্ৰহণ কৰি আহিছে মহিলা সবলীকৰণৰ ক্ষেত্ৰত আৰু যিসকল পদপথৰ মহিলা তেওঁলোকক আপুনি তেওঁলোকৰ সুবিধাৰ্থে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে বা তেওঁলোকক এক নতুন জীৱন দিয়াৰ প্ৰয়াস কৰিছে সেই ক্ষেত্ৰত কি ধৰণে আপুনি আপোনাৰ যি এই পৰিকল্পনা কি ধৰণে আগবাঢ়িছিল মই মানে যেতিয়া দেখিলোঁ যে তেওঁলোক আমাৰ ইয়ালৈ যেতিয়া লৈ আহে ঘৰৰ পৰা নিজৰ ঘৰখনৰ পৰা বিচ্ছিন্ন হৈ বিভিন্ন কাৰণত যেতিয়া এনেকুৱা মহিলাসকল আহে আমাক যেতিয়া পুলিচে আনি দিয়ে বা ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ পৰা আহি দিয়ে তেতিয়া তেওঁলোকৰ মানে অৱস্থাবোৰ দেখি খুব বেয়া লাগে তেতিয়াই মানে মনত থিৰাং কৰিছোঁ যে তেওঁলোকৰ কাৰণে কিবা এটা কৰিম বুলি চ' সেইকাৰণে এনেকুৱা এটা অনুষ্ঠানৰ যোগেদি আমি তেওঁলোকক সেৱা আগবঢ়াই আহিছোঁ আৰু এই কাৰণে এই অনুষ্ঠানটো যিহেতু আধৰুৱা হৈছে আমাৰ মাননীয় ডক্টৰ শ্ৰীমতী ৰূপা বাইদেউ ডক্টৰ ৰূপা হাজৰিকা বাইদেউ তেখেতৰ আমি সহযোগিতাত আমি এইখিনি কাম কৰি আছোঁ চ' তেখেতলৈও আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু বাইদেউ যেহেতুকে বিভিন্ন মহিলাসকলক দেখা পোৱা যায় যে তেওঁলোকে ৰাস্তাত বিভিন্ন
সমস্যাৰে জৰ্জৰিত হ'বলগীয়া হয় বা ঠাণ্ডাৰ দিনত আপোনাৰ এখন কাপোৰৰ কাৰণে তেওঁলোকে বিভিন্ন সমস্যাৰে ভুগিবলগীয়া হয় আৰু বা ল'ৰা ছোৱালীয়ে হওক তেওঁলোকৰ সন্তানো থাকে সন্তানসকলৰ লগত মানে এগৰাকী মাতৃয়ে হওক সন্তানৰ ক্ষেত্ৰতো আপোনালোকে ব্যৱস্থা কৰে নেকি মাতৃগৰাকীৰ লগত এতিয়ালৈকে আমাৰ তেনেকাও মানে ধৰক সন্তানৰ সৈতে তেনেকুৱা অহা নাই বাৰু কিন্তু ধৰক আগতে পিছলে যদি তেনেকুৱা কোনোবা আমি সেইখিনি ব্যৱস্থা দিব লাগিব তেওঁলোকক যিহেতু কেতিয়াও মাকৰ পৰা সন্তান কেতিয়াও পৃথকে থাকিব নোৱাৰে তো সেইখিনি যদি এটা নিৰ্দিষ্ট সময়লৈকে আমি দিব লাগে সেইখিনি আমি দিম আৰু যদি আমি গোটেই বোলে লাইফ টাইম সেইখিনি কৰিব লাগে তো তাৰ কাৰণে কি ব্যৱস্থা আছে আমি সেইমতে আমি হেৰি কৰি তেওঁলোকক সেৱা আগবঢ়াওঁ আপুনি এবাৰ যেটো দৈনন্দিন যেটো খাদ্যাভ্যাস হয় হয় সেই বিষয়ে অলপ কৈ দিয়ক বা ৰাতিপুৱাৰ পৰা নিশালৈকে কি ধৰণে তেওঁলোকক খাদ্য প্ৰদান কৰা হয় বা কি ধৰণে তেওঁলোকক শিডিউলটো কি ধৰণে মিলোৱা হয় ৰাতিপুৱা আমি ধৰক তেওঁলোকৰ মানে গোটেই প্ৰচেছটো ৰাতিপুৱাৰ পৰা ৰাতি হোৱালৈকে এটা ট্ৰেইনিং পিৰিয়ডত থাকে যিহেতু আমাৰ ইয়াতে অনুষ্ঠানটোত আমাৰ টিচাৰ সকলো আছে অফিচৰ ষ্টাফখিনিও আছে আৰু যিসকলে থকাসকলে যি কেয়াৰ গিভাৰসকল তেওঁলোকৰো মানে সেৱা আগবঢ়াই থাকে গতিকে ৰাতিপুৱা হোৱাৰ পৰা তেওঁলোকৰ খাদ্যাভ্যাসখিনি হৈছে যাক যোনে চাহ খাই ভাল পায় চাহ দিয়া হয় যাৰ অকমান অসুখীয়া হৰলিক্স দিব লাগে তেনেকুৱা হৰলিক্স দিয়া তাৰপিছত আমি ব্ৰেকফাষ্টত ভাত বা তেওঁলোকে যোনে যেনেকে ভাল পায় আৰু সেইখিনি ধৰক ৰুটি খাই কিছুমানে ভাল পায় বা কাৰোবাৰ আমি স্বাস্থ্য যাৰ অকমান বেয়া থাকে তেওঁলোক অকমান মানে বেলেগকে আমি সেৱা আগবঢ়াওঁ ধৰক কিছুমান বস্তু তেওঁলোকক যোগান ধৰি সেইমতে হেৰি কৰোঁ তাৰপিছত আমি দিনটোৰ কাৰ্যসূচী আৰম্ভ কৰোঁ আমি ধৰক এছেম্বলি টাইমটো আমি অকমান ৰাতিপুৱা সময়ত এছেম্বলি প্ৰেয়াৰ কৰা প্ৰাৰ্থনা কৰা তাৰপিছত আমি এটা ৰেগুলাৰ তেওঁলোকে যিমান পাৰে এটা ধৰক এক্সাৰচাইজৰ মানে য়োগা মেডিটেশ্যনৰ এটা হেৰি আগবঢ়াওঁ সেই তেনেকৈ আমি তাৰপিছত দিনটোৰ কাৰ্যসূচী যাক যেনেকৈ দিব লাগে ধৰক কেটেগৰী ৱাইজ আমি যাক একাডেমিক শিক্ষা দিব লাগে যাক আমি ভকেশ্যনেলৰ শিক্ষা দিব লাগে তেনেকৈ আমি আগবঢ়াওঁ আমাৰ টোটেল আমাৰ ইয়াতে ষ্টাফ আছে ধৰক অফিচিয়েলে হওক বা কেয়াৰ গিভাৰ্ছে হওক 12 গৰাকীমান আছোঁ আমি হয় আৰু বাইদেউ যিহেতুকে আপুনি ইয়াত কিমান গৰাকী মহিলা ইয়াত ৰখা হৈছে বৰ্তমান এতিয়া আমাৰ ইয়াতে 40 গৰাকী আছে এতিয়া তেনেকুৱা কৰ মহিলাসকল এই বিভিন্ন আপোনাৰ ৰাজ্যৰ পৰা আছে বিভিন্ন ঠাইৰ আছে ইয়াতে অসমৰ বাহিৰৰো আছে যাৰ এড্ৰেছ এতিয়ালৈকে ওলোৱা নাই আৰু তেওঁলোকক ধৰক আমাক ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ পৰা বা পুলিচে আনি আমাক ইয়াতে দিছে তেওঁলোকৰ কাৰণ বিভিন্ন মেডিকেলৰ ব্যৱস্থাৰ কথা আছে ন আমি সেইকাৰণে ৰাস্তাৰ পৰা মানে সকলোকে এনেকৈ আনি আমি নিজে সেই ৰাখিব নোৱাৰোঁ কাৰণ তাত বিভিন্ন ধৰণৰ মানুহ থাকে কিছুমানে ধৰক আজিকালি নিচা শক্তিৰো সেয়া সেইগত আমি সেইখিনি কেনেকৈ হেৰি কৰিম গতিকে আমি পুলিচ প্ৰশাসনৰ সহায় লৈ আৰু ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ তেওঁলোকৰ সহায় সহযোগিতাত আমি তেওঁলোকক এটা কথা সুধো যিহেতু প্ৰথম অৱস্থাত আপোনালোকে ইয়ালৈকে লৈ আহে কিবা অসুবিধাৰ সন্মুখীন হয় নেকি প্ৰথম অৱস্থাত বা থাকিবলৈ ইচ্ছা নকৰে প্ৰথম অৱস্থাত আহোঁতেতো আমি বহুতেই সমস্যাৰ সন্মুখীন হওঁ কাৰণ তেওঁলোক যিহেতু মানসিকভাৱে বাধাগ্ৰস্ত মেণ্টেল হেল্থ কণ্ডিশ্যনৰ লগত জড়িত তেওঁলোক সেইখিনি সময়ত সুস্থ অৱস্থাত নাথাকে বহুত মানে ধৰক এগ্ৰেছিভ হৈ থাকে খঙাল হৈ থাকে অসুখীয়াও হৈ থাকে তো আমাৰ সেইখিনি সময়ত অলপ অসুবিধা হয় অলপ মানে আমাৰ ভালেখিনিয়ে অসুবিধা হয় যথেষ্ট তেওঁলোকক আমি আকৌ মেডিকেল ট্ৰিটমেণ্ট কৰাওঁ লাহে লাহে আমি তেওঁলোকক সেইমতে শাৰীৰিক কিখিনি দিব লাগে ধৰক অকণমান এক্সাৰচাইজ বা সৰু সুৰা কাম এটা বা এক্টিভিটিজবিলাক দিওঁ তেনেকৈ এটা পৰ্যায়লৈ আনি তেওঁলোকক আমি মানে অকণমান নৰ্মেল এটা সুস্থ পৰ্যায়লৈ অনা হয় তাৰপিছত তেওঁলোকে ধুনীয়াকৈ মানে আপুনি দেখিছে আছে আৰু তেনেকৈ থাকে তেওঁলোকে আৰু যিসমূহ কাপোৰ কানিৰ যি ব্যৱস্থা কাপোৰ কানিৰ ব্যৱস্থা আমাৰ ফালৰ পৰা কৰা হয় তাৰ উপৰিও গভৰ্ণমেণ্টে যিহেতু আমাক এটা ফাণ্ড প্ৰদান কৰে কিন্তু সেইখিনি ধৰক আমাৰ গোটেই বছৰটোৰ কাৰণে ধৰক ইমানখিনি মানুহ হ'লে অলপ কমো পৰি যায় গতিকে আমাৰ যিসকল শুভাকাংক্ষী আছে ৰাইজে আমাক বহুত সহায় কৰে
কোনোবাই ধৰক কাপোৰ এনেকৈ দিওঁ বুলি ক'লে কাপোৰো দিয়ে তাৰপিছত ৰাচনখিনি মেইনলি ৰাচনো তেনেকৈ যিমান কোৱান্টিটিৰ পাৰে কোনো কথা নাই আৰু কম বেছি পৰিমাণে সহায় কৰে মেডিকেলৰ যিখিনিত আপোনাৰ মেডিচিনখিনি আছে সেইখিনিও তেওঁলোকে প্ৰদান কৰে ধৰক জেনেৰেল মেডিচিনেই হওক বা চাইকেট্ৰিক মেডিচিনেই হওক তেওঁলোকৰ সামৰ্থ্য অনুসৰি যিমান পাৰে তেওঁলোকে প্ৰদান কৰে তো সেনেকেই আমি সকলোৰে মানে সহায় সহযোগিতাত আমি অনুষ্ঠানটো আগবঢ়াই লৈ গৈ আছোঁ লগতে মোৰ যিখিনি সহকৰ্মী আছে তেওঁলোকেও যথেষ্টখিনি মানে সহায় সহযোগ কৰি থাকে তেওঁলোকৰ মানে বহুত আমি আহিয়ে দেখা পাইছোঁ যে নৃত্যৰ এক গীতৰ এটা পৰিৱেশ এটা সুন্দৰ পৰিৱেশ ইয়াত আছিলে সুন্দৰ গীত গাই আছিলে তেওঁলোকে আৰু এই গীতৰ যি চৰ্চা বা এইটোত মানে ডেইলি মানে দৈনন্দিন জীৱনত এইটো হৈ থাকে নেকি আমাৰ এইখিনি এক্টিভিটিজৰ ভিতৰত পৰে ৰেগুলাৰ আমাৰ থাকে মিউজিকেল হেৰিটো যি গানৰ আৰু নৃত্যৰ সেইখিনি আমি ৰেগুলাৰ দিওঁ কাৰণ গীতসমূহ এনেকুৱা এটা হেৰি যিয়ে মানুহৰ মনলৈ এনাৰ্জি এটা শক্তি কঢ়িয়াই আনে বা নৃত্যই মানুহৰ শৰীৰলৈ দেহ মনলৈ এটা সুস্থতা কঢ়িয়াই আনে গতিকে আমি মিউজিকটো থেৰাপি বা মিউজিকেল সেইখিনি দৈনন্দিন জীৱনত আমাৰ মানে এটা ৰেগুলাৰ ৰুটিন হিচাপে তেওঁলোকক সদায় দিয়া হয় সেইখিনি বস্তু আপোনালোকে টেবুলৰ এয়া দেখা পোৱা বিভিন্ন সামগ্ৰী আছে এয়া মণিমুকুতা আৰু এয়া বটলত যিসমূহ ফুলবোৰ থবৰ বাবে এনেকৈ তেওঁলোকে নিৰ্মাণ কৰি উলিয়াইছে আৰু এয়া হৈছে এটা ফুলদানি আৰু এনেকৈ তেওঁলোকে বিভিন্ন কলা তেওঁলোকৰ আছে আৰু তেওঁলোকৰ যি প্ৰতিভা সেই প্ৰতিভা অনেক বুলি ক'ব লাগিব কাৰণ এয়া মণিমুকুতা তেওঁলোকে বিক্ৰীৰ বাবে বিভিন্ন ধৰণে উলিয়াই দিয়ে আৰু বাইদেউ তেওঁলোকৰ যি এয়া যিসমূহ প্ৰতিভা বা তেওঁলোকক কি ধৰণে ইয়াত প্ৰশিক্ষণ দিয়া হয় এইসমূহ বনোৱাৰ ক্ষেত্ৰত কোনে প্ৰশিক্ষণ দিয়ে বা কিমান দিন লাগে বনাওঁতে এইবোৰ বাইদেউ হয় আমাৰ যিসকল ধৰক ইয়াতে টিচাৰ আছে স্পেচিয়েল এডুকেটৰ আছে তেওঁলোকৰ সেইখিনি লগত থাকি ভকেশ্যনেল ট্ৰেইনাৰ আছে আমাৰ তেওঁলোকে আমাৰ বেনিফিচিয়াৰীসকলক যিসকল আছে আৱাসীসকলক তেওঁলোকে এইসমূহ ট্ৰেইনিং দিয়ে এতিয়া যিবিলাক পেলনীয়া সামগ্ৰী আছে ধৰক এই বটলটো জুচৰ বটল ইয়াতে তেওঁলোকে চুটলি জুটৰ ৰছী দি এইবিলাক হৈছে বাদামৰ বাকলি এনেকেই তেওঁলোকে মানে ধৰক গোটেই বস্তুটো পাৰফেক্টলি কৰিব নোৱাৰে আমাৰ টিচাৰে তেওঁলোকক হেল্প দিয়ে ধৰক আঠাখিনি লগাই দিয়ে তেওঁলোকে সেইখিনি ৰছীডাল সেইমতে দেখুৱাই গ'লে লগাই যায় ঠিক তেনেকে ফুলবিলাকো কাপোৰবিলাক মানে এজনী দুজনী আছে বা কেইজনীমান আছে গোটেইখিনি তেওঁলোকে কৰিব পাৰে কাপোৰ কাটিং কৰি নিজেই হেৰি কৰিব পাৰে যিহেতু তেওঁলোকৰ থাকি এতিয়া সেইখিনি মানে পৰা হৈ গ'ল আৰু যিখিনিয়ে নোৱাৰে ধৰক আমি এইবিলাক পেলনীয়া সামগ্ৰী দৈ টেমা হয় চুইগিৰ ডিব্বা হয় আমি তেনেকুৱাবিলাকত চেইণ্টিং কৰিব পাৰে তেওঁলোকে আৰু ফুলবোৰ চাওকচোন ধুনীয়াকৈ বনাইছে নিজেই বনাইছে এই ফুলবিলাক বনাওঁতে কিন্তু কোনো হেল্প দিব লগা হোৱা নাই এইখিনি কাপোৰৰ আৰু এইখিনি বনাইছে কাগজৰ তেওঁলোকে নিজেই হেৰি কৰি বনাইছে আৰু বাইদেউ এইসমূহ যিসমূহ নিৰ্মাণ কৰি উলিয়াইছে ইয়াৰ বাহিৰে আৰু কি বনাইছে তেওঁলোকে ইয়াৰ বাহিৰে ডৰমেটবিলাক বনায় যিবিলাক ধৰক পুৰণা শাৰী আছে সেই শাৰীবিলাকেৰে বেনি গাঁঠি তেওঁলোকে ভৰি মোচা ডৰমেটখিনি বনায় আৰু ৰুমাল বনায় তেওঁলোকে ৰুমাল চাইডবিলাক হেণ্ড চিলাই কৰে হাতেৰে বেজি সূতা লগাই দিলে তেওঁলোকে ধুনীয়াকৈ কৰিব পাৰে সেইখিনি বিক্ৰীৰ বাবে মানে কেনেকৈ উলিয়াই দিয়া হয় বা গ্ৰাহকে ইয়ালৈ আহে বা কোনো ঠাইত এক্সিবিশন আপোনালোকে পাতে নেকি হয় আমাৰ অনুষ্ঠানলৈ যেতিয়া কোনোবা ভিজিটৰ্ছ আহে তেওঁলোকে দেখিলে এই সামগ্ৰীসমূহ লয় আৰু যিসকল মানে আমাৰ সন্মানীয় ইউনিভাৰ্চিটিবিলাক আছে ধৰক আপোনাৰ তেওঁলোকৰ ইণ্টাৰ্ণশ্বিপ কৰিবলৈ বিভিন্ন ছাত্ৰ ছাত্ৰীসকল বিভিন্ন সময়ত আহে তেওঁলোকৰ তাত যথাসময়ত যিবিলাক এক্সিবিশন হয় আমালৈ আমন্ত্ৰণ কৰে তেতিয়া আমি এই বস্তুসমূহ লৈ গৈ তাতে ডিছপ্লে কৰোঁ আৰু তেতিয়া তেওঁলোকৰ ফালৰ পৰা অকণমান হেৰি হয় আৰু এইখিনি চেল হয় আৰু আমি পিছফালৰ বেৰত দেখিছোঁ বিভিন্ন চিত্ৰ অংকন কৰি থোৱা হৈছে এইবিলাকো মানে তেওঁলোকে অংকন কৰিছে হয় তেওঁলোকে খুব সুন্দৰভাৱে এইখিনি ছবি আঁকিছে
আৰু যেতিয়া তেওঁলোকে কৰি থাকে খুব মানে ফূৰ্তিত তেওঁলোকে খুব আগ্ৰহেৰে এইখিনি কাম কৰে আমিও খুব মানে ভাল পাওঁ আৰু এই এনেকুৱা ধৰণে আমি তেওঁলোকক দিনটো বিভিন্ন এই সৃষ্টিমূলক কামৰ সৈতে জড়িত কৰা ব্যস্ত ৰাখোঁ আজৰি সময়খিনিত আৰু আমাৰ এইখিনি এটা দৈনন্দিন তেওঁলোকৰ ৰেগুলাৰ ৰুটিনতে পৰে আৰু এনে বাইদেউ যিসমূহ এয়া ফুলেই হওক বা যিসমূহ মণিমুকুতাই হওক এই মণিমুকুতাসমূহ এনে আপোনালোকে বিক্ৰীৰ বাবে উলিয়াই দিয়ে যিসকল মানে মহিলা আছে আপোনালোকৰ ইয়াত তেওঁলোকে দামবিলাক কেনেকৈ নিৰ্ধাৰণ কৰিছে দামবিলাক তেওঁলোকে যিহেতু কৰে আমাক সুধিলে আমি কওঁ আৰু তেনেকৈ তেওঁলোকে নিজেও ইমান সেই বস্তুটো নাজানে তো আমি অকণমান হেল্প কৰি দিওঁ যে তোমালোকে এইটো বস্তু ইমান কৰিবা তেওঁলোকে সেইমতে হেৰি কৰে আৰু তো খুব মানে তেওঁলোকে খুব বিৰাট ভাল পায় আৰু যেতিয়া মানে এটা বস্তু সম্পূৰ্ণ হৈ উঠে নিজেও পিন্ধি চায় আৰু যেতিয়া কোনোবাই লয় তেতিয়া তেওঁলোক মানে আৰু আগ্ৰহী হয় মানে তেতিয়া আৰু লগে লগে বস্তু আনি দিলে তেওঁলোকে খুব ধুনীয়াকৈ সেইখিনি কাম কৰে আৰু বনায় আৰু মানে খুব হেঁপাহেৰে কৰে আৰু যিহেতু বহু সময় আমি বাইদেউৰ সৈতে কথা পাতিলোঁ কিন্তু বাইদেউৰ বিষয়ে অলপ জানিব বিচাৰিম বা বাইদেউ ক'ৰ পৰা বিলং কৰিছে বাইদেউ কি ধৰণে এই পৰ্যায়ে আজি আহি পালে আৰম্ভণিতে মই ক'ব বিচাৰিছোঁ মোৰ নাম শ্ৰীমতী গীতা মেছ মই 2টি সন্তানৰ মাতৃ হয় লগতে এগৰাকী মই কৰ্মৰত মহিলা আৰু ইয়াৰ উপৰিও মই বহুতো ধৰক মোৰ তেনেকুৱা কিছুমান ভাল লগা কাম আছিলে সেইখিনিৰ লগতো মই জড়িত হ'লোঁ আৰু মই মডেলিং জগতৰ লগতো জড়িত আৰু এইখিনি ধৰক কৰিবলৈ মই সৰুৰ পৰাই মোৰ এটা হেঁপাহ আছিলে আৰু ঘৰতো মই তেনেকুৱা এটা পৰিৱেশতে ডাঙৰ হৈছিলোঁ যিহেতু ঘৰখনত এটা সাংস্কৃতিক পৰিৱেশ আছিলে আৰু সৰুৰ পৰাই মই সত্ৰীয়া নৃত্য আৰু মই বৰগীত অসমীয়া লোক সংস্কৃতিৰ প্ৰতি মই খুব বিৰাটে মানে ধাউতি আছিলে মই আকৃষ্ট আছিলোঁ কিন্তু সেইখিনি সময়ত মই তেনেকৈ কোনো সুবিধা পোৱা নাছিলোঁ ধৰক মাহঁতৰ আমি সৰহকৈ ছোৱালী আছিলোঁ 5জনী ছোৱালী তাৰ ভিতৰত মই সৰু আছিলোঁ তো সেই হিচাপত সৰু টাউনত মই মৰাণত আছিলোঁ তেতিয়া তেনেকুৱা সুবিধাজনক ইমান নাছিলে তাৰ মাজতেই মই নিজৰ ঘৰতে সেইখিনি মই অব্যাহত চৰ্চা আগবঢ়াই লৈ গৈছিলোঁ আৰু মই খুব হেঁপাহ আছিলে কাৰণে মায়ে সহযোগ কৰিছিলে মোৰ লগত আৰু মাও মোৰ খুব ধৰক সমাজকৰ্মী এগৰাকী আছিলে তেওঁ সমাজৰ কাম কৰিছিলে লগতে মোৰ বাও তেনেকুৱা ৰূপা বাইদেউ ডক্টৰ ৰূপা হাজৰিকা বাইদেউ সেই সমাজৰ কাম কৰে গতিকে মই সৰুৰ পৰাই ঘৰখনত এটা তেনেকুৱা পৰিৱেশত ডাঙৰ দীঘল হৈছিলোঁ আৰু মই যিহেতু মডেলিঙৰ হেৰিত আছোঁ মোৰ নৃত্য গীতৰ লগত যিহেতু মই জড়িত আগৰ পৰাই আছিলোঁ কিন্তু যেতিয়া এটা বয়সত সেইখিনি খুব পঢ়া শুনাৰ লগত জড়িত হৈ গ'লোঁ তাৰ পিছৰ পৰা আৰু সেইখিনি নোৱাৰিলোঁ লাহে লাহে মই বিয়া বাৰু হ'ল মোৰ সন্তান হ'ল সেইখিনিত মই ঘৰ হেৰিত ব্যস্ত হ'ব লগা হ'ল গতিকে মই সিমানখিনি আগবাঢ়িব নোৱাৰিলোঁ মই সিমানতেই মোৰ সামৰণি মাৰিলোঁ তাৰপিছত লাহে লাহে যেতিয়া মই এই কৰ্মৰ লগত জড়িত হ'লোঁ ৰূপা বাইদেউ এইখিনি যিহেতু মানৱ সেৱাৰ লগত জড়িত তেওঁৰ লগতে ময়ো সহযোগ কৰিলোঁ আগবাঢ়ি ওলাই আহিলোঁ আৰু মোৰ খুব ভাল লাগিলে তেতিয়া লাহে লাহে তাৰ উপৰিও মোৰ মানে আজৰি সময়ত কিছুমান কাম কৰি মোৰ খুব ভাল লাগে তেতিয়া মই সেইখিনি কৰিবলৈ মোৰ সময় ক'ত পাম সময়ৰ অভাৱ গতিকে মই নিজৰ যিখিনি দৈনন্দিন জীৱনৰ কাৰ্যসূচী এটা মই সুশৃংখলাবদ্ধভাৱে মই আগুৱাই লৈ গ'লোঁ কিন্তু ধৰক মই ৰাতিপুৱা এইখিনি এটা প্ৰশ্ন বহু মহিলাই গৃহিণী হিচাপে কাম কৰে ঘৰতে কিন্তু আপুনি ঘৰতো সময় দিবলগীয়া হয় বা আপোনাৰ মানৱ সেৱাৰ ক্ষেত্ৰতো আপুনি গুৰুত্ব প্ৰদান কৰি আহিছে বাইদেউ কেনেকৈ সময়খিনি এনেকৈ মেইনটেইন কৰি কেনেকৈ কৰিছে বাইদেউ সেই বিষয়ে কি ক'ব তাৰমানে মই ধৰক সময়খিনি মই নিজে এটা ৰুটিন নিচিনা বনাই ল'লোঁ যে মই ৰাতিপুৱা এইখিনি সময়তে মই উঠিম মোৰ গোটেই সমস্ত ঘৰৰ কামখিনি কৰি তাৰ ওপৰত মই অকণমান নিজক সময় দি ৰাতিপুৱা মই ধৰক 5টামান বজাত বা 4:30 গৰম দিনত সোনকালে পোহৰ হয় 4:30 মানত অকণমান মই খোজকাঢ়ি আহোঁ মই ৰেগুলাৰ কিন্তু মিনিমাম 8 to 10 কিলোমিটাৰ খোজকাঢ়োঁ আৰু সেইকাৰণে মোৰ মনত এটা অফুৰন্ত এনাৰ্জি শক্তি পাওঁ দিনটোলৈ মই কাম কৰিবলৈ তাৰ ওপৰত আহি মই ল'ৰাক স্কুললৈ পঠিয়াওঁ সেইখিনি কৰি মই নিজেও অফিচলৈ ওলাই আহোঁ
আহি তাৰপিছত যিখিনি সময় মই আকৌ অফিচৰ পৰা আহি পাওঁ সেইখিনি সময় মানে মই কেনেকৈ কি কৰিম তাৰো এটা গোটেই ৰেগুলাৰ মই দৈনন্দিন মানে এখন ৰুটিন বনাই টাইম টু টাইম মই কামখিনি কৰি যাওঁ সেইমতে কৰাৰ লগে লগে মই মানে অহৰহ মই এক্সট্ৰা মই টাইম পালোঁ মই নিজক দিবলৈ তেতিয়াই মই সেই সময়খিনি অপব্যয় নকৰি মই এনেকুৱা কিছুমান ধৰক মোৰ মডেলিং বা নৃত্য বা গানৰ মই খুব গান গাই ভাল পাওঁ গানো গাওঁ তো সেইখিনি সময়ত মই ব্যৱহাৰ কৰিলোঁ আৰু সেইমতে মই আগবঢ়াই লৈ গৈ আজি মই এনেকৈ সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'লোঁ যেহেতু বাইদেউ ধৈৰ্যৰে বিভিন্ন কাম কৰিবলগীয়া হয় কিছুমান ক্ষেত্ৰত ধৈৰ্য ধৰিবলগীয়া হৈ যায় আৰু যিহেতুকে বিভিন্ন কামৰ প্ৰেছাৰত আপুনি থাকে তেনে ক্ষেত্ৰত কেতিয়াবা আপোনাৰ খং উঠে নেকি যেহেতু আপুনি অনুষ্ঠানত আপোনাক দেখিছোঁ যে আপুনি এগৰাকী সহজ সৰল মহিলা আপুনি ধুনীয়াকৈ সুন্দৰকৈ কথাখিনি কৈ গৈছে কেতিয়াবা এনেকুৱা হয় নেকি বাইদেউ কিছুমান কথাত খং উঠি যায় বা এনেকুৱা হয় নেকি বাইদেউ হয় মোৰ কিছুমান কথাত মানে মানুহৰ এইটো এটা মানে ধৰক নেচাৰেল গুণ হয় প্ৰাকৃতিক প্ৰদত্ত গুণ ভগৱানে সকলোকে দিছে মানুহৰ খঙো থাকিব আৰু হাঁহি ফূৰ্তিও থাকিব গতিকে সেইমতে মোৰো আছে মোৰো কেতিয়াবা কিছুমান কাম মোৰ মতে নহ'লে খুব খং উঠে আৰু তেতিয়া সেইখিনি সময়ত মই খুব পেচেঞ্চ ৰাখি থাকোঁ আৰু ভগৱানে মোক এটা গুণ খুব দিছে পেচেঞ্চ ধৈৰ্য আৰু সেইটো গুণ মানে মোৰ খুব আছে গতিকে যেতিয়া মোৰ অফিচিয়েল ছাইডতে হওক বা ঘৰুৱা ক্ষেত্ৰতে হওক ল'ৰা ছোৱালীৰ ওপৰত যেতিয়া মোৰ খং উঠে মই সেইখিনি সময়ত খং কৰোঁ কিন্তু মোৰ খঙৰ যিটো হেৰি আছে মই ধৰক যিটো পইণ্টত মোৰ খং কৰিব লাগে সেইখিনি সময়তে সেইটো পইণ্টতে কওঁ তাৰ ওপৰঞ্চি মই মানে বেলেগ একো নকওঁ কিন্তু তেতিয়া তেওঁলোকেও বুজি পায় মই কিয় খং কৰিছোঁ গতিকে সেই বস্তুটো মই মানে বুজাই মানে খংটো কৰিব পাৰোঁ যে পিছত আকৌ মই ভালকৈ মানে অলপ হেৰি কৰিলে কোনেও বেয়া নাপায় গতিকে সেইখিনি মই বজাই ৰাখিহে খংটো কৰোঁ মানে খং উঠে মানে ইমানো খং উঠে বহুত খং উঠে মোৰ কেতিয়াবাতো ভীষণ খং উঠে কিন্তু সেইখিনি সময়ত মই নিজকেও অকণমান নিজেই মানে চিন্তা কৰি কাউন্সিলিং কৰাৰ নিচিনা কৰোঁ যে কাৰণ মই যেতিয়া কাৰোবাক খং উঠিলেও জিতি কৈ দিব নোৱাৰোঁ চাব লাগিব ন মই কিয় খং উঠিছে সেই অনুপাতে মই মানে তেওঁক সেইমতে কওঁ তুমি এইটো কৰিব নালাগিছিলে এনেকৈ কৰিব লাগিছে বা সময়মতে এইটো কিয় নহ'লে তোমাক দায়িত্ব দিয়া হৈছিলে তাৰপিছত মই তেনেকৈ সেইখিনি কিন্তু তাৰ ওপৰঞ্চিটো মই বেলেগ কথা নকওঁ যিটো পইণ্ট ধৰক যোনজনক মই খং কৰোঁ তেওঁ বুজি পায় ন কিয় খং কৰিছোঁ তেনেকেই মই মানে সমস্যাৰ সমাধানবিলাক কৰোঁ আৰু আপোনাৰ যিহেতু পৰিয়াল আছে পৰিয়াল বা স্বামীৰ পৰা আপুনি কি ধৰণে এই সাহস পাইছে বা কি ধৰণে কামত এইখিনি কামত অহাৰ সাহস পালে বাইদেউ এই পৰ্যায়লৈকে হয় স্বামীও তেওঁ কৰ্মসূত্ৰে বাহিৰত থাকে অৰুণাচলত তথাপিও তেওঁ নিজৰ কৰ্মত ব্যস্ত হৈ থাকে তাৰ মাজতেও তেওঁ কোনোদিন মোক বাধা কৰা নাছিলে মোৰ যিখিনি কৰি যাওঁ আৰু তেওঁ দেখিছেই মই যিখিনি কৰি গৈছোঁ খুব সুন্দৰভাৱে কৰি গৈছোঁ গতিকে তেওঁ কোনোদিন এই ক্ষেত্ৰত মোক বাধা আৰোপ কৰা নাছিলে আৰু মই সেইকাৰণে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ শুভাকাংক্ষীসকলক মোৰ ঘৰৰ মোৰ বাইদেউসকলক যিহেতু মা দেউতা নাই আৰু মা দেউতা ঢুকাইছে ইতিমধ্যে মোৰ ডাঙৰ বা আছে মোৰ ৰূপা বা আছে গোটেই মোৰ বাহঁতল মই মানে সকলোৱে ছাপোৰ্ট কৰিছে মোক মোৰ সহকৰ্মীসকল মোৰ অফিচৰ তেওঁলোকেও মোক খুব এটা ছাপোৰ্ট কৰিছে মই সেই তেওঁলোকৰ আৰু মোৰ প্ৰতিবেশীসকল মোৰ যিসকল বন্ধুবৰ্গ আছে তেখেতসকলেও মোক মানে অপুৰন্ত আশীৰ্বাদ যি মৰম চেনেহ আগবঢ়াইছে মই বেলেগ এটা শক্তি পাওঁ মানে তেওঁলোকৰ পৰা আৰু ইয়াৰ উপৰিও মই যিহেতু ষ্টাৰ ফৰএভাৰ মিছেছ ইণ্ডিয়াত মই উইনাৰ হিচাপে ষ্টাৰ ফৰএভাৰ মিছেছ ইণ্ডিয়া অসম হিচাপে খিতাপ অৰ্জন কৰিবলৈ দখল কৰিছিলোঁ মই মানে সফলতা অৰ্জন কৰিছিলোঁ তো এই ক্ষেত্ৰত মানে মোৰ এজন বন্ধু আছে তেওঁ সুদূৰ আমেৰিকাত থাকে তেওঁ ফাইনেন্সিয়েলি মোক বহুত সহায় কৰিছিলে তেওঁ স্পনচৰশ্বিপ কৰিছিলে তেওঁ তেখেতকো মই শ্ৰীযুত শিৱপ্ৰসাদ তেওঁ পাতিলাৰী হয় তেওঁলৈও মই আন্তৰিকতাৰে মোৰ ফালৰ পৰা মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যথেষ্টখিনি তেওঁ মোক সহায় কৰিছিলে এই ক্ষেত্ৰত আৰু মোৰ ঘৰৰ পৰিয়ালবৰ্গ সমূহ মানে মোক সকলোৱে মোক মানে ইমান মৰমেৰে মোক আগবঢ়াই লৈ গৈছে আৰু মোৰ অফিচৰ মই সকলোৰে ওচৰত কৃতজ্ঞ মই
যেহেতু বাইদেউ আমি আপুনি ইতিমধ্যে ক'লে যে মডেলিং জগতখনৰ লগতো আপুনি জড়িত হৈ আছিলে তেনে ক্ষেত্ৰত কিটা মিঠা অভিজ্ঞতা আপোনাৰ অলপ জানিব বিচাৰিম হয় সেই ভাগটো মোৰ জীৱনৰ এটা মানে খুব আপুৰুগীয়া আৰু খুব মানে সুন্দৰ সময় সেইখিনি মই মানে খুব গৌৰৱ অনুভৱ কৰোঁ মোৰ সফলতাত আৰু মানে মোৰ ইমান ভাল লাগে মই এইখিনি একচুৱেলি মানে মোৰ হবি হিচাপেহে আছিলে আগতে মই ভবা নাছিলোঁ কেতিয়াবা এনেকৈ কৰিম বুলি মোৰ এটা চখ আছিলে কেতিয়াবা মই বিয়া সবাহ এখনলৈ যাবলৈ হ'লে যেতিয়া মই কাপোৰযোৰ পিন্ধো তেতিয়া মই আইনাত চালে নিজকে খুব সুন্দৰ দেখি পাওঁ মই তেতিয়া আগা পিছা কৰি থাকোঁ মোৰ ইমান ভাল লাগিছে তেতিয়াই মনত মানে লাহে লাহে সেই ভাৱটো জাগৃত হ'ল তাৰপিছত মই আজিকালি ল'ৰা ছোৱালীবিলাককো দেখিছোঁ খুব সোনকালে তেওঁলোকে সৰু সৰু কথাতেই মানে খুব ধৰক মনবিলাক দুৰ্বল হৈ পৰে ডিপ্ৰেশ্যনত যায় বা পৰীক্ষাত কম মাৰ্ক পালে বা ছুইচাইডৰ টেণ্ডেঞ্চিৰ দৰে এটা হেৰি আহে গতিকে মই ভাবিলোঁ ল'ৰা ছোৱালীক আজিকালি এইবিলাক বুজাব নোৱাৰি মাকসকল যিসকল মাতৃসকল আছে নিজৰ ঘৰত এটা বলিষ্ঠ ভূমিকা পালন কৰি থাকে দেউতাকসকলে বাৰু এটা ঘৰত ইনকমৰ চ'ৰ্চ হিচাপে বাহিৰত থাকে বা সেই ক্ষেত্ৰৰ সেইটো ছাইডত মানে তেওঁলোকে ব্যস্ত হৈ থাকে গতিকে মই ভাবিলোঁ মাকসকল মানে অলপ শক্তিশালী হ'ব লাগে গতিকে মাকে যি কৰে ল'ৰা ছোৱালীয়ে সেইখিনি মানে খুব অনুসৰণ কৰে গতিকে ভাল কিবা এটা যদি মাকে কৰে তেতিয়া ল'ৰা ছোৱালী সেইটো অনুসৰণ কৰিলে ল'ৰা ছোৱালীক এই কৈ থাকিব নালাগে যে বাবা এইটো কৰা বেটি এইটো কৰা তেওঁলোকে নিজেই অনুসৰণ কৰি দেখিব ন মায়ে কি কৰি আছে মায়ে যদি ইমান এইটো এইজত এনেকৈ আগবাঢ়ি যাবলৈ আমিনো কিয় বেয়া কাম এটা কৰোঁ বা বেয়া চিন্তা এটা কৰোঁ ডেফিনেটলি তেওঁলোকৰ মনলৈ সেই ভাৱ আহিব গতিকে মই এনেদৰেই মোৰ এই যিখিনি চখ মই আগবঢ়াই লৈ গৈ আছিলোঁ তাৰপিছত এই চিন্তাটো আহিলে হয় তেতিয়া মই মডেলিঙৰ লগত জড়িত হ'লোঁ লাহেকৈ মই চাওঁ কৰি চাওঁ কেনেকুৱা লাগে মানুহৰ এটা হেঁপাহ থাকে ন সকলোৱে মই অকল মই বুলি নহয় মই সকলো মহিলাকেই ক'ব বিচাৰোঁ যে আপোনালোকৰ সকলো মহিলাৰে যিহেতু এটা সুপ্ত প্ৰতিভা থাকে সকলোৱে তেওঁলোকক হয় কিছুমান গানত কিছুমান কবিতা লিখাত ধৰক আৰু কিছুমানে নৃত্য গীত বনাই সিজাই ভাল পায় কাৰোবাৰ ধৰক হাতৰ কলা কৌশল আছে তো সকলোৱে নিজৰ নিজৰ এইবিলাক আগবঢ়াই লৈ যাব লাগে আৰু ময়ো তেনেকেই মোৰ এইটোত যিহেতু চখ আছিলে মই সেইকাৰণে এই ক্ষেত্ৰত আগবাঢ়িবলৈ মানে গৈছিলোঁ যিটো মডেলিং জগতখনৰ লগত বাইদেউ ইমান দিনে জড়িত হৈ আহিছে এতিয়া আপুনি ক'ৰবাত এই অপৰচুনিটিটো পালে আপুনি আগবাঢ়ি যাবনে বাইদেউ নিশ্চয় ধৰক এতিয়া মই মোৰ নিজৰ ষ্টেট লেভেলৰখিনি মই হৈ গৈছে মোৰ কভাৰ কৰিছোঁ আৰু ধৰক মই ৰাষ্ট্ৰীয় পৰ্যায়তো এতিয়া মই এইখিনি সফলতা অৰ্জন কৰিছোঁ গতিকে মোৰ বাকী আছিলে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এতিয়া যদি মোৰ সময় সাপেক্ষে মোৰ লগত এইখিনি মিলে কাৰণ মোৰ অজস্ৰ কামত ব্যস্ত হৈ থাকোঁ ন সেইখিনিৰ লগত মই যদি মিলাই এইখিনি কৰিব পাৰোঁ তেতিয়াহ'লে মই নিশ্চয় কৰিম আৰু অলৰেডি মই ইয়াৰ কাৰণে মই পাইছোঁ কিন্তু মই সেয়া চিন্তা চৰ্চা কৰি আছোঁ মই এতিয়া মানে কৰিম নে নোৱাৰিম কাৰণ মই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যোৱাৰ লগে লগে মই বাহিৰত থাকিব লাগিব সময় দিব লাগিব ঘৰখনৰ পৰা আঁতৰি থাকিব লাগিব বিভিন্ন ধৰণৰ ইয়াতে কথা আহি পৰে সেইখিনি মই আগত ৰাখি মোৰ ঘৰখনৰ হওক মোৰ অফিচিয়েল হওক গোটেইখিনি মই চাব লাগিব দিশখিনি গতিকে মই সুবিধা বা সময় সাপেক্ষেহে মই সেইখিনি নিৰ্ণয় ল'ম মানে যেহেতু বাইদেউ আপুনি ব্যক্তিগত জীৱনৰ বিষয়ে বহুখিনি কথা ক'লে এতিয়া আমি আহিছোঁ আপোনাৰ যিখন লেট ঋষি হাজৰিকা মেমৰিয়েল হোম বহু মহিলা ইয়াত আছে এই মহিলাসকলৰ কোনোৱে যদি সহায় কৰিব বিচাৰে কেনেকৈ আগবাঢ়ি আহিব বা ইয়াৰ অকণ এড্ৰেছটো কৈ দিব বাইদেউ দৰ্শকক ইয়াতে আমাৰ কোনোবাই যদি আমাৰ ইয়াতে সহায় আগবঢ়াব বা আমাৰ বহুত সহায়ৰ দৰকাৰো এনেকুৱা নহয় যে আমি লেট ঋষি হাজৰিকা মেমৰিয়েল ৰান বাই ডেষ্টিনেশ্যন আমি সকলো নিজেই হেৰি কৰিব নোৱাৰিম এয়া হৈছে এটা সকলোৰে সহায় সহযোগিতাৰ মাজত আগবঢ়া সেৱাৰ হেৰি গতিকে মই আন্তৰিকভাৱে সকলোকে মই অনুৰোধ জনাইছোঁ আপোনালোকে আহিব আমাৰ অনুষ্ঠানটি
দক্ষিণ গাঁৱৰ DGM ৰোডত আছে আৰু মই ফোন নম্বৰ আছে আমাৰ সেই ফোন নম্বৰ আৰু তাত যোগাযোগ কৰিলে আপোনালোকে আমাৰ অনুষ্ঠানটোলৈ আহিব পাৰিব আৰু সকলোকে মই অনুৰোধ জনাইছোঁ আপোনালোকে সকলোৱে আহিব এপাক চাই যাব কেনেকেনো আমি ৰাখিছোঁ আৰু তেওঁলোকৰনো কেনেকৈ দৈনন্দিন জীৱন যাত্ৰা প্ৰণালী ইয়াত আগবঢ়াই লৈ যায় সেইখিনি আপোনালোকে এবাৰ নিজে আহি চাই যাব পাৰিব আৰু যেহেতু গীতা দাস বাইদেউক আপোনালোক এই অনুষ্ঠানটো চাই সকলোৱে চিনিয়ে পালে আৰু বাইদেউ যেহেতু ফেশ্বন জগতৰ লগতো জড়িত আৰু বাইদেউ এগৰাকী মাতৃও হয় আৰু বাইদেউ সমাজৰ কাৰণে বিভিন্ন ধৰণে ভাল ভাল কাম কৰি আহিছে আৰু বিশেষকৈ পদভ্ৰষ্ট যিসকল মহিলা মানসিকভাৱে সক্ষম তেওঁলোকৰ বাবে বিশেষ ধৰণে ব্যৱস্থা গ্ৰহণ কৰি আহিছে বাইদেউ এতিয়া আপোনাক সুধিব বিচাৰিম যে আপুনি কেনেকৈ মানে চিনাকিটো কেনেকৈ দি ভাল পায় মানে মাতৃ হিচাপে বা সমাজ সেৱিকা হিচাপে বা এগৰাকী মডেল হিচাপে হয় মই প্ৰথমে এগৰাকী মাতৃ হিচাপে মই নিজৰ চিনাকিটো দিবলৈ ভাল পাম যিহেতু মই এগৰাকী মাতৃ আৰু এগৰাকী মাতৃয়ে নিজৰ ঘৰতেই হওক সমাজতেই হওক এগৰাকী বলিষ্ঠ ভূমিকা পালন কৰি থাকে এগৰাকী যি শক্তিশালী মহিলা হিচাপে থিয় হৈ থাকে তো মই সেই তেনেকেই মই ঈশ্বৰেও যিহেতু মহিলাসকলক সেই গুণটো দিছে সেইকাৰণে মই এগৰাকী মাতৃ হিচাপেই থাকি মই সকলো ফালে মই কাম কৰি যাবলৈ আগ্ৰহী এনেকুৱা নহয় যে মই অকল এইটো দিশতেই মই যাম সেইটো দিশতেই যাম মই সকলোতে মানে যাবলৈ মই চেষ্টা কৰিম কিন্তু মোৰ পৰিচয় মই এগৰাকী মাতৃ হিচাপে দিবলৈ ভাল পাম আৰু ভৱিষ্যত পৰিকল্পনা কি ভৱিষ্যত পৰিকল্পনা মই এনেকৈ আৰু কাম কৰি যাবলৈ মই আগবাঢ়ি যাবলৈ মই সকলোৰে এনেধৰণে সমাজৰ সেৱা আগবঢ়াই যাবলৈ চেষ্টা কৰিম যাতে যুৱ প্ৰজন্মই হওক বা আজিকালি কৈশোৰ অৱস্থাৰ যিসকল ল'ৰা ছোৱালী আছে তেওঁলোকেও যাতে দেখে যে এটা বয়সত হ'লেও মানুহে বয়সৰ কোনো সীমা নাই ইয়াত যে সকলোৱে সকলো বয়সতে সকলো কাম কৰিব পাৰে গতিকে মই সেইটো মোৰ ফালৰ পৰা এটা মই মেছেজ দিব বিচাৰিছোঁ যে সকলোৱে ওলাই আহক লাগিলে সেয়া এটা এজন ইউথেই হওক যুৱ ল'ৰাই হওক বা ছোৱালীয়ে হওক এগৰাকী কৈশোৰ ল'ৰা ছোৱালীয়ে হওক বা এগৰাকী মাতৃয়েই হওক এগৰাকী ছোৱালীয়ে হওক সৎ উদ্দেশ্য আগত ৰাখি আপোনালোকে ওলাই আহক নিজৰ কৰ্মবিলাক কৰক আৰু সফল হওক মই তাকেই ক'ব বিচাৰিম যেহেতু বাইদেউ বহু সময় কথা পাতিলোঁ আমি অনুষ্ঠানৰ পৰা বিদায় ল'ব লাগিব আৰু বাইদেউ যিখিনি কথা ক'লে আচলতে বাইদেউ দুখনকৈ ঘৰ চলাবলগীয়া হৈছে এখন ঘৰ হৈছে তেওঁৰ নিজৰ আৰু আনখন হৈছে লেট ঋষি হাজৰিকা মেমৰিয়েল হোম য'ত বিভিন্ন মহিলাসকল বিভিন্ন মানসিকভাৱে সক্ষম মহিলাসকলক ইয়াত ৰখা হয় কোনোবাই যদি সহায় কৰিব বিচাৰে ইয়াত আহিব পাৰে আৰু তেওঁলোকক বিভিন্ন ধৰণে ইয়াত সহায় কৰিব পাৰে আৰু বাইদেউ যিহেতু আপুনি ইতিমধ্যে কৈছে চৰকাৰৰ বিভিন্ন সাহায্য ইয়াত লাভ কৰিছে আপোনালোকে তেতিয়াহ'লে আমি অনুষ্ঠানৰ পৰা বিদায় ল'ব লাগিব চাই থাকিব ডেম'ক্ৰেটিক আছাম ধন্যবাদ